নমস্কাৰ বহুত ল'ৰাই মোক কৈছে দাদা আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব নেকি যেহেতু বহুতৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনে মাতিছে আৰু যিখিনি ল'ৰাক ডকুমেণ্টছ ভেৰিফিকেশ্যনে মাতিছে আচলতে সেইখিনি হৈছে গ্ৰেড 3 নিযুক্তি পোৱা ল'ৰাখিনিকে বা চিভিল ডিফেন্সত যিসকলে চিলেকশ্যন হৈছে তেওঁলোককে ডকুমেণ্টছ ভেৰিফিকেশ্যনে মাতিছে আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আমাৰ যি বেলতলা তিনিআলি আছে তো বেলতলা তিনিআলি অকণ আগত যিটো নেত্ৰালয় আছে তো নেত্ৰালয়ৰ কাষতে ডিজি অফিচটো আছে ডিজি হ'ল ডাইৰেক্টৰ জেনেৰেল চিভিল ডিফেন্স এণ্ড হোমগাৰ্ড কমাণ্ডেণ্ট জেনেৰেল হোমগাৰ্ড আৰু সেই ডিজি অফিচটো তাৰ মুখৰ আগতে আপোনাৰ নক্ষত্ৰ হোটেল আছে লগতে লক্ষী মন্দিৰটো আছে তাৰ অপজিট ছাইডতে আপোনালোকৰ অফিচটো আছে তো তাত আপোনালোকৰ ডকুমেণ্টছ ভেৰিফাই যিদিনাখন আপোনালোকে 3 তাৰিখে এপইণ্টমেণ্ট ল'বলৈ যাব গ্ৰেড 3ৰ তাত আপোনালোকৰ এপইণ্টমেণ্ট মিটিং ক'ত হ'ব এতিয়ালৈকে ফাইনেল হোৱা নাই এইটো আপডেট দিব SLPRB ৱেবছাইটত বা আপোনালোকে নিউজত দেখিবলৈ পাব তাৰপিছতে আপোনালোকে সেই আপোনাৰ যিখিনি ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি লৈ পিনি আপুনি ডিজি অফিচত যাব লাগিব এই মানে নিউজটো বা এই আপডেটটো অকল গ্ৰেড 3 নিযুক্তি পোৱাসকলৰ কাৰণে বাকী কিন্তু কাকো নাই মতে AP UB AP আৰু ড্ৰাইভাৰ কনষ্টেবল বোটমেন এয়া কাকো নাই মতে অকল কামাণ্ডো কাকো নাই মতে অকল যিখিনি গ্ৰেড 3 পাইছে তেওঁলোকে মাতিছে আৰু কিয় মাতিছে সেইটো সুকীয়া কথা কিন্তু আপোনালোকৰ হয়তো সেইদিনাখনে আপোনালোকৰ জইনিং হ'ব লগা আছে কিন্তু জইনিং হ'লেও আপোনালোকৰ তাত নাৰাখিব কাৰণ কেলৈ আপোনালোকৰ যেহেতু গ্ৰেড 3খিনি য'ত মানে তেওঁলোকৰ ডিউটি যেহেতু পুলিচৰ লগত হয় বা পুলিচৰ টাইপৰ হয় যেহেতু আজিৰ তাৰিখত যিটো ASRF আছে আছাম স্পেচিয়েল ৰিজাৰ্ভ ফ'ৰ্চ সেইটোতে আপোনালোকৰ চিলেকশ্যন হ'ব বা তাতে আপোনালোকৰ নিযুক্তি হ'ব তাতে আপোনালোকৰ ডিউটি হ'ব আৰু ASRF যিটো দুটাৰ বেটেলিয়ন আছে এটা আছে বৰ্মাত আছে আৰু এটা আছে কাৰ্বি আংলঙত তাত আপোনালোকৰ যোগদান কৰিব লাগিব ট্ৰেইনিংটো ক'ত হ'ব এতিয়ালৈকে ক'ব পৰা নাযায় আৰু সেই ডিজিজনৰ আণ্ডাৰত বা সেই চিভিল ডিফেন্সৰ আণ্ডাৰত এটা সুকীয়া ট্ৰেইনিং চেণ্টাৰ আছে সেই ট্ৰেইনিং চেণ্টাৰটো হ'ল পানীখাতিত হয়তো তাতো ডিউটি মানে আপোনালোকৰ ট্ৰেইনিং হ'ব পাৰে কিন্তু পানীখাতিটো আপোনালোকে ইয়াৰ আগত AP আৰু ফায়াৰ ছাৰ্ভিচৰ ট্ৰেইনিং হৈছিলে আৰু হোমগাৰ্ডৰ তাতে ট্ৰেইনিং হয় প্ৰায় বহুতৰ তো আপোনালোকৰ তাতো ট্ৰেইনিং হ'ব পাৰে এতিয়ালৈকে কোনো আপডেট অহা নাই কিন্তু আপোনালোকে যেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব তাতে হয়তো আপোনালোকৰ জইনিং হ'ব লগা আছে তাৰপিছতে আপোনালোকৰ ট্ৰেইনিং চাগে বেলেগত হ'ব আৰু এই আপডেটটো অকল মই পুনৰ কৈছোঁ অকল আপোনালোকৰ ABUBৰ কোনো নতুনকৈ আপডেট অহা নাই আৰু ABUB হয়তো নালাগিব আপোনালোকে যেতিয়া জইনিং যিটো এপইণ্টমেণ্টত লিখা থাকিব সেই তাৰিখত আপোনালোকে জইনিং কৰিব যাব তাতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব অলৰেডি মই ভিডিঅ' দি থৈছোঁ তথাপিতো আজি পুনৰ কৈ দিছোঁ আপোনালোকে যোনটো ইউনিটত বা যোনটো ৰিজাৰ্ভত আপোনালোকে জইনিং কৰিবলৈ যাব তাতে আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব তাতে আপোনালোকৰ ডকুমেণ্টছ চেক হ'ব কাগজপত্ৰ জমা ল'ব তাৰপিছতে আপোনালোকৰ তাৰ পৰাই চাকৰি জইনিং হৈ গ'ল কিন্তু গ্ৰেড 3টো কিয় কাৰণে এইটো এডভান্স কৰিছে সেইটো এতিয়ালৈকে গম পোৱা নাযায় কিন্তু অকল গ্ৰেড 3কে মাতিছে বেলেগক নাই মতা মই পুনৰ কৈছোঁ আৰু চিভিল ডিফেন্স আৰু গ্ৰেড 3কে মাতিছে কিন্তু বাকী এটা আৰু ডিপাৰ্টমেণ্টৰ ল'ৰাকে আজি তাৰিখলৈকে মতা নাই এটা মই ভিডিঅ' কল এটা মানে হোৱাটছআপ কল এটাও পালোঁ যিহেতু বেলতলাৰ পৰা বাইদেউ এগৰাকীয়ে ল'ৰা এটালে মাতিছিলে মোলৈ চেণ্ড কৰিছিলে থুলমূলকৈ মই অকণমান আপোনালোকক শ্বেয়াৰ কৰি দিছোঁ আপোনালোকে চাব অকলখিনি গ্ৰেড 3খিনিকে মাতিছে চ' মই পুনৰ অফিচটো আকৌ মই পুনৰ এড্ৰেছটো কৈ দিছোঁ আপোনালোকক এড্ৰেছটো হৈছে তোমাৰ আমাৰ যিটো গুৱাহাটী নক্ষত্ৰালয় আছে তো নক্ষত্ৰালয় কিনাৰতে অফিচটো আছে ফ্ৰণ্টত আপোনালোকৰ হোটেল নক্ষত্ৰ আছে আৰু মুখৰ আগত লক্ষী মন্দিৰটো আছে তাৰ অপজিট ছাইডতে ডিজি অফিচটো আছে তো আপোনালোকে গুগলত চালেও গম পাই যাব তথাপিতো মই কৰিলোঁ চ' ইমানেই আপডেট বৰ বেছি দীঘলীয়া আপডেট নাহে আপোনালোকৰ সকলোৱে কথাখিনি আপোনালোকক জনালোঁ তো সকলো ভালে থাকক আৰু লগতে সৰু অনুৰোধ যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আজিলৈ ৰাখিছোঁ ধন্যবাদ